ছাত্ৰ ছাত্ৰীসকল মই পৰিস্মিতা টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি আমি তোমালোকৰ অধ্যায় 8 গতি এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু ইয়াৰ আগত আমি পাঠৰ আলোচনা কৰিছিলোঁ আগৰ গীতা পাৰ্টত আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু আগৰ পাৰ্টকেইটা ডেছক্ৰিপশ্যনত গৈ লিংক চাবা, তাত পাবা আৰু চাব পাৰিবা। এতিয়া আজি চাওঁ আহা পাঠৰ সকলো প্ৰশ্ন উত্তৰ সমাধান। এতিয়া চোৱা ইয়াৰ 1 নম্বৰ প্ৰশ্নটো যে বস্তু এটাই নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে? যদি পাৰে তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া। তোমালোকে উদাহৰণটো বেলেগো দিব পাৰা, মই এইটো দিছোঁ। এটা কি কৈছে যে বস্তু এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণৰ মান শূন্য হ'ব পাৰে। এতিয়া ধৰি লোৱা বস্তুটো প্ৰথম এ স্থানত আছিলে, এ স্থানৰ পৰা এইদৰে গৈ পেলাই আমাৰ ডি স্থান পালেগৈ। ধৰা হ'ল এখন গাড়ী বুলি ধৰিছোঁ, এখন গাড়ীয়ে দৈৰ্ঘ্য পথত এ বিন্দুৰ পৰা ডি বিন্দুলৈ যাত্ৰা কৰিছে আৰু ডি বিন্দুত অতিক্ৰম কৰা দূৰত্ব হ'ব 30 কিলোমিটাৰ। এইটো 30 কিলোমিটাৰ 10কৈ বাঢ়িছে ইয়াত 10, 20, 30। এতিয়া ডি বিন্দুত হৰণ হ'ব, তাৰমানে কিমান দূৰ অতিক্ৰম কৰিলে। আটাইতকৈ দুটা দূৰত্বৰ মাজৰ কি হৈছে, দুটা বস্তুটোৰ দূৰত্বৰ মাজত আটাইতকৈ কম দূৰত্বটোৱে হ'ব কি হৰণ। এতিয়া ডি বিন্দুত গাড়ীখনৰ হৰণ হ'ব কিমান 30 কিলোমিটাৰ। গাড়ীখন ক'ত আছে, ক'ৰ পৰা গৈছিলে আৰু এতিয়া ক'ত আছে, তাৰ পৰা দূৰত্বটো কিমান 30 কিলোমিটাৰ। এতিয়া গাড়ীখনে ডি বিন্দুৰ পৰা চি বিন্দুলৈ উভতি আহে। যেতিয়া ডি বিন্দুৰ পৰা চি বিন্দুলৈ উভতি আহিব, ডিৰ পৰা চিলৈ আহিব, তেতিয়া ইয়াৰ হৰণ কি হ'ব চোৱা। এতিয়া চোৱা গাড়ীখন ডি বিন্দুৰ পৰা চি বিন্দুলৈ যেতিয়া উভতিব, তেতিয়া চি বিন্দুত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ'ব এ ডি প্লাছ ডি চি আৰু 30 প্লাছ 10 কিলোমিটাৰ চিলৈ। এতিয়া কি হ'ব 40 কিলোমিটাৰ হ'ব টোটেল। আৰু কিন্তু চি বিন্দুত গাড়ীখনৰ হৰণ হ'ব এ ডি মাইনাছ ডি চি। এতিয়া চিত্ৰটো আকৌ এবাৰ, এতিয়া চি বিন্দুত গাড়ীখনৰ হৰণ কি হ'ব যে চিৰ পৰা ক'ৰ পৰা আৰম্ভ হৈছিলে, ক'ৰ পৰা গাড়ীখন ষ্টাৰ্ট কৰিছিলে, এ বিন্দুৰ পৰা চি বিন্দুৰ মাজৰ দূৰত্বটোৱে হ'ব হৰণ। এতিয়া হৰণটো কি হ'ব এ ডি মাইনাছ ডি চি কৰি দিব লাগিব। তেতিয়া কি হ'ব এ ডি মানে কিমান 30 মাইনাছ 10 কি হ'ব 20 হ'ব। এতিয়া চোৱা চি বিন্দুত গাড়ীখনৰ হৰণ হ'ব 30 মাইনাছ 10 20 কিলোমিটাৰ। এতিয়া গাড়ীখনে এ বিন্দুত যেতিয়া আকৌ উভতি এ বিন্দু পালেহি, এ বিন্দুত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ'ব এ ডি প্লাছ ডি। দূৰত্বটো কি হ'ব গোটেইখিনি দূৰত্ব আৰু গোটেইখিনি যোগ কৰিলে কি হ'ব 60 কিলোমিটাৰ হ'ব। কিন্তু এ বিন্দুত হৰণ হ'ব 0। তাৰমানে বস্তুটোৰ লাষ্ট অৱস্থানটো ক'ত আছে, যে আকৌ এ বিন্দুত আকৌ ঘূৰি আগৰ জেগা পালেহি, সেইকাৰণে কি হ'ব হৰণ 0 কিলোমিটাৰ। এইখিনি আমি হৰণ কি হয় আগতে বুজাই গৈছোঁ, তোমালোকে আকৌ এবাৰ চাই ল'ব। এতিয়া চোৱা ছেকেণ্ড প্ৰশ্নটো যে খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে কি কৰিছে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে আৰু 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁ হৰণৰ মান কিমান হ'ব। এইটো ধৰি লোৱা 10 কিলোখন বৰ্গাকৃতিৰ উদ্যানখনত 10 মিটাৰ কি হৈছে চাৰিওফালে সমান হৈছে। আৰু কি কৈছে ধৰা হ'ল ABCD এখন বৰ্গাকাৰ পথাৰ ABCD। খেতিয়ক এজনে বৰ্গাকাৰ পথাৰৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ কৰে। 40 ছেকেণ্ড ভ্ৰমণ কৰে। খেতিয়কজনে 40 ছেকেণ্ডত বৰ্গাকৃতিৰ পথাৰখনৰ এপাক সম্পূৰ্ণ কৰে। 40 ছেকেণ্ড লাগে এপাক সম্পূৰ্ণ কৰিবলৈ। খেতিয়কজনে 2 মিনিট 2 ছেকেণ্ডত, এতিয়া 140 ছেকেণ্ড, 2 মিনিট 2 ছেকেণ্ড মানে কিমান, যে 1 মিনিটত 60 ছেকেণ্ড আৰু 2 মিনিটত 120 ছেকেণ্ড। 120 যোগ 20 140 ছেকেণ্ড, মুঠতে 140 ছেকেণ্ড সম্পূৰ্ণ কৰিব কিমানত 1/40 ইনটু 140। তাৰমানে কেইপাক সম্পূৰ্ণ কৰিব 3.5 পাক। অৰ্থাৎ খেতিয়কজনে যদি এ বিন্দুৰ পৰা ভ্ৰমণ আৰম্ভ কৰে তেন্তে চি বিন্দুত 3.5 পাক সম্পূৰ্ণ কৰিব। এতিয়া চোৱা চিত্ৰৰ পৰা আমি পাওঁ যে খেতিয়কজনৰ হৰণৰ মানটো হ'ব, খেতিয়কজন আহি পেলাই চি বিন্দু পালেহি। এতিয়া চি বিন্দু যেতিয়া পালেহি এতিয়া খেতিয়কজনৰ হৰণৰ মানটো কি হ'ব এ চি। বস্তুটো য'ত আছিলে তাৰ পৰা লাষ্টৰ যিটো অৱস্থান, সেই অৱস্থানৰ মাজৰ নিম্নতম দূৰত্বটোৱে হৈছে হৰণ। এতিয়া এ চিডালেই কি হ'ব
ইয়াৰ হৰণ হ'ব। এতিয়া AC উলিয়াবলৈ হ'লে আমি পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিলে, এডাল ধৰি লোৱা কৰ্ণ বুলি ধৰিলোঁ, এটা সমকোণী ত্ৰিভুজ, তেতিয়া কি হ'ব AC ইকুৱেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ, AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। এডাল ভূমি ধৰিছোঁ, এডাল উন্নতি ধৰিলে, ভূমি স্কুৱেৰ পৰা উন্নতি স্কুৱেৰ ইকুৱেল টু কৰ্ণ স্কুৱেৰ, এডাল কৰ্ণ বুলি ধৰিলে, AC ইকুৱেল টু এইটো। এতিয়া কি হ'ব, AB মানে 10, BC মানো 10, এতিয়া 100 কৰিলোঁ, 200 হ'ল। এতিয়া ইয়াৰ বৰ্গমূল ল'লে কিমান, 14.14 মিটাৰ হ'ল। এতেকে প্ৰাৰম্ভিক অৱস্থানৰ পৰা খেতিয়কজনৰ হৰণৰ মান হ'ব 14.14 মিটাৰ। তোমালোকে এইটো 200 বুলিও পাতি থ'ব পাৰা, বা 200টোক তোমালোকে ভাঙি 100 এইদৰেও কৰিব পাৰা, নহ'বা তোমালোকে এইদৰে 200 পাতিলা, √2 × 100 2 × 100 ইকুৱেল টু 100 ৰ বৰ্গমূল ল'লে 10 × √2, এইদৰেও পাতি থ'ব পাৰা, এইদৰেও কৰিব পাৰা, এইটো পাতি থ'ব পাৰা, তোমালোকে যিটো পাতা। হৰণ এতিয়া কি লিখিবা, যে হৰণৰ মান 10 × √2 হ'ব, বা 14.40 মিটাৰ হ'ব। তোমালোকে এইদৰে কৰিব পাৰিবা। এতিয়া চোৱা দ্ৰুতি আৰু বেগৰ মাজৰ পাৰ্থক্য। এতিয়া দ্ৰুতি আৰু বেগ। দ্ৰুতি হ'ল বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব, আৰু বেগ হ'ল বস্তু এটাই প্ৰতি একক সময়ৰ হৰণ। এতিয়া দ্ৰুতি হৈছে স্কেলাৰ ৰাশি আৰু বেগ হৈছে ভেক্টৰ ৰাশি, এইখিনি আমি আগতেও আলোচনা কৰিছোঁ। ইয়াৰ পাছত দ্ৰুতিৰ মান আছে কিন্তু দিশ নাই, কিন্তু বেগৰ মান আৰু দিশ দুয়োটাই আছে। দ্ৰুতি অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই মুঠ সময়ে হৰণ কৰিলে আমি কি পাওঁ, দ্ৰুতি পাওঁ, আৰু বেগক কিহে হৰণ আৰু হৰণক অতিবাহিত মুঠ সময়ে হৰণ কৰিলে আমি বেগ পাওঁ। এইকেইটা হৈছে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য। ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা, যে কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান ইয়াৰ দ্ৰুতিৰ সমান হয়, যে গড় দ্ৰুতি সমান অতিক্ৰম কৰা মুঠ দূৰত্ব অতিবাহিত মুঠ সময়, আৰু গড় বেগ হৈছে হৰণক অতিবাহিত মুঠ সময়ে হৰণ কৰিলে। বস্তু এটা অতিক্ৰম কৰা দূৰত্ব বস্তুটোৰ হৰণৰ মান সমান হ'লে কি হ'ব, বস্তুটোৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হ'ব। যেতিয়া হৰণ এই দুটা একেই, এই দুটা মুঠ সময়ে যিহেতু দুইটাকে হৰণ কৰিছে অতিবাহিত মুঠ সময়, কিন্তু মুঠ দূৰত্ব আৰু হৰণটো যদি একেই হয়, তেতিয়া কি হ'ব, গড় দ্ৰুতি আৰু গড় বেগ সমান হ'ব। এতিয়া চোৱা মটৰ গাড়ী এখনৰ অডোমিটাৰে কি কৰে, কি জোখে। এতিয়া মটৰ গাড়ীখনৰ অডোমিটাৰে কি কৰে, ইয়াৰ অতিক্ৰম কৰা মুঠ দূৰত্বটো জোখে। এতিয়া সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা, সুষমভাৱে গতিশীল বস্তুটোৰ গতিপথ সদায় সৰল হয়। ইয়াৰ পাছৰ এটা সমস্যা দিছে, যে পৰীক্ষা এটাৰ সহায়ত মহাকাশযানৰ পৰা প্ৰেৰিত সংকেত 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত হ'ল, আৰু ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ'ব, আৰু সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে, অৰ্থাৎ পোহৰৰ বেগটো কিমান, 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, তাৰমানে ইমান মিটাৰ 1 ছেকেণ্ডত কিমান হৈছে, ইমান মিটাৰ পাৰ ছেকেণ্ড, এতিয়া দ্ৰুতিৰে গতি কৰে। এতিয়া ইয়াত কি কি দি থৈছে, সময়টো দিছে 5 মিনিট, 5 মিনিটটো ছেকেণ্ডলৈ লৈ গৈছে, 5 × 60 300 ছেকেণ্ড। এতিয়া দ্ৰুতিটো কিমান, 3 × দ্ৰুতিটো দিয়ে থৈছে, v = 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এতিয়া দূৰত্বটো উলিয়াব লাগে। এতিয়া আমি দূৰত্বটো কি আছে, দ্ৰুতি ইকুৱেল টু কি পাইছিলোঁ, যে দূৰত্ব ডিভাইডেড বাই সময়। এতেকে দূৰত্ব সমান কিমান হ'ব, সময় আৰু দ্ৰুতিটো পূৰণ হ'ব। সময় আৰু দ্ৰুতিটো পূৰণ হ'লে কিমান হ'ব, 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড পূৰণ হ'লে 300 ছেকেণ্ডৰ লগত পূৰণ হ'লে ছেকেণ্ডে কটাকটি গ'ল, তেতিয়া কিমান থাকিলে, 3 × 3 9 10⁸ ইয়াত দুটা শূন্য আছিলে, 10⁻10 হৈ গ'ল মিটাৰ। এতেকে ষ্টেচনটোৰ পৰা মহাকাশযানখনৰ দূৰত্ব হ'ব 9 × 10⁻10 মিটাৰ। এইদৰে ভালকৈ চাবা, তোমালোকে কৰিবলৈ নিজেই
চেষ্টা কৰিবা এনেকুৱা সমস্যাবিলাক তোমালোকৰ আহিব আৰু সংখ্যাবিলাক বেলেগকৈ দিব কিন্তু এনেকুৱা আহিব ইয়াৰ পাছত চোৱা তুমি কেতিয়া বস্তু এটাৰ সুষম ত্বৰণ বিষম ত্বৰণ হোৱা বুলি ক'বা সুষম ত্বৰণ আৰু বিষম ত্বৰণ হোৱা বুলি ক'বা যেতিয়া সুষম ত্বৰণ কেতিয়া হ'ব যদি বস্তু এটা সৰলৰেখাৰে গতিশীল আৰু ইয়াৰ বেগৰ সমান সময় অন্তৰালত সমান পৰিমাণে বাঢ়ে বা কমে তেতিয়া বস্তুটোৰ ত্বৰণক সুষম ত্বৰণ বুলি কোৱা হয় উদাহৰণ কি দিছে মুক্তভাৱে অধোগমন কৰা বস্তু এটাৰ গতি সুষমভাৱে ত্বৰিত গতিৰ এটা উদাহৰণ তোমালোকে বেলেগো দিব পাৰা বিষম গতি এতিয়া গতিশীল বস্তু এটাৰ বেগ বিষম হাৰত পৰিৱৰ্তিত হ'লে তাক কি হয় বিষম ত্বৰণ বুলি কোৱা হয় এইখিনি আমি আগতো আলোচনা কৰিছোঁ আৰু উদাহৰণ যদি গাড়ী এখনে পোন পথত সমান সমান সময় অন্তৰালত বেলেগ বেলেগ পৰিমাণৰ দ্ৰুতিৰে গতি কৰে তেনে এইটো বৃদ্ধি বুলি দিছে মানে কি দ্ৰুতিটো বৃদ্ধি কৰাৰ কথা কৈছে গতি হ'ব লাগিছিল তেন্তে গাড়ীখনে বিষম ত্বৰণে গতি কৰা বুলি কোৱা হয় ইয়াৰ পাছত চোৱা তাৰ পাছত এটা সমস্যা দিছে যে বাছ এখনৰ দ্ৰুতি কিমান দিছে 5 ছেকেণ্ডত 80 কিলোমিটাৰ পাৰ আৱাৰ তাৰমানে এঘণ্টাত কিমান কিলোমিটাৰ গৈছে 80 কিলোমিটাৰ আৰু পৰা 60 কিলোমিটাৰলৈ হ্ৰাস পালে কি কৈছে দ্ৰুতিটো 5 ছেকেণ্ডত ইমান কিলোমিটাৰৰ পৰা ইমানলৈ হ্ৰাস পালে আৰু বাছখনৰ ত্বৰণ নিৰ্ণয় কৰিবলৈ দিছে নিৰ্ণয় কৰিবলৈ দিছে এতিয়া ইয়াত কি দিছে প্ৰাৰম্ভিক বেগটো দিছে ইউটো দিছে আমি সূত্ৰকেইটা গতি বিষয়ক যিকেইটা সূত্ৰ পাইছিলোঁ সেইকেইটা সূত্ৰ ব্যৱহাৰ কৰি এই অংকখিনি আমি কৰিম এতিয়া কি দিছে প্ৰাৰম্ভিক বেগ ইউ ইকুৱেল টু 80 কিলোমিটাৰ পাৰ আৱাৰ এইটো কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ পাৰ ছেকেণ্ডলৈ নিছে এটা 1 কিলোমিটাৰত 1000 মিটাৰে 1 কিলোমিটাৰ 1000টো এটিৰ লগত পূৰণ কৰিলে মিটাৰ হৈ গ'ল আৰু ঘণ্টাটো ছেকেণ্ডলৈ নিছে 16 to 60 হৰণ কৰিছে 60 ছেকেণ্ড 60 মিনিটক আকৌ 60 ছেকেণ্ডলৈ নিছে এতিয়া পূৰণ কৰিলত কি হ'ল এইটো সমাধান পালোঁ 22.2 মিটাৰ পাৰ ছেকেণ্ড এতিয়া অন্তিম বেগটো দি থৈছে 60 কিলোমিটাৰ এইটোও হয় মিটাৰ পাৰ ছেকেণ্ডলৈ নিয়া হ'ল আৰু তাৰপিছত সময়টো দিছে 5 ছেকেণ্ড আৰু ইয়াৰ পৰা আমি এটো উলিয়াব লাগে এতিয়া আমি সূত্ৰটো কি পাইছিলোঁ এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি এটা ভি মাইনাছ ইউ বাই টি হ'লে কি হ'ব ভি মানে কিমান 16.67 আৰু ইউ মানে 22.22 এতিয়া 5 ছেকেণ্ডেৰে হৰণ কৰিলে আমি যিটো পাম এতিয়া বিয়োগত পালোঁ দেখিছেনে বাছখনে নিৰ্ণয় ত্বৰণ তাৰমানে বিয়োগত -1.1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ এতিয়া ত্বৰণটো যেতিয়া বিয়োগত হয় তেতিয়া এইটোক মন্থৰণ বুলি কোৱা হয় যিহেতু হ্ৰাস পাইছিলে নাই যিহেতু দ্ৰুতিটো হ্ৰাস পাইছিলে সেইকাৰণে কি হ'ব ত্বৰণটো মন্থৰণ হ'ব বিয়োগত ওলাইছে ইয়াৰ পাছৰটো চোৱা যে ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা আৰম্ভ কৰি সুষম ত্বৰণে 10 মিনিটত তাৰ দ্ৰুতি 40 কিলোমিটাৰলৈ বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা ইয়াৰ আগৰটোত হ্ৰাস পাইছিলে ইয়াত কিন্তু বৃদ্ধি কৰিছে বুলি কৈছে প্ৰাৰম্ভিক বেগ ইউটো 0 কাৰণ ৰৈ থকা অৱস্থানৰ পৰা গৈছে আৰু সুষম ত্বৰণে কি 10 মিনিটত দ্ৰুতি 40 কিলোমিটাৰ ভিটো কিমান 40 কিলোমিটাৰ পাৰ আৱাৰ এইটো মিটাৰ পাৰ ছেকেণ্ডলৈ নিছে তাৰপিছত এইটো ছেকেণ্ডে আৰু সময়টো একেটা এককলৈ লৈ গৈছে ছেকেণ্ডলৈ লৈ গৈছে এইটো মিনিট নিনিয়াকৈও কৰিব পাৰা এইটো মিনিটলৈ নিও কৰিব পাৰি কাৰণ এইটো মিনিট আছিলে তথাপি একেবাৰে একেটা সৰু এককলৈ লৈ গৈছোঁ এতিয়া ত্বৰণটো চাওঁ ত্বৰণটো কিমান আমি উলিয়াবলৈ চেষ্টা কৰোঁ এতিয়া সূত্ৰটোত বহাই দিলত আমি কি পালোঁ এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি এই ভিটো 11.11 ইউটো যিহেতু 0 আছিলে এতিয়া কি হ'ব 600 সময় হৰণ কৰিলে এইটো পোৱা হ'ল তোমালোকে কেলকুলেশ্যন কৰি চাবা এতিয়া ৰেলগাড়ীখনৰ নিৰ্ণয় ত্বৰণটো হ'ব এইটো যিহেতু বৃদ্ধি পাইছিলে সেইকাৰণে কি হৈছিলে এইটো এতিয়া প্লাছত ওলাইছে মন্থৰণ নহয় ত্বৰণ হ'ব এতিয়া এইটো প্ৰশ্ন চোৱা যে বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি কেনেকুৱা মই এইখিনি অংকন কৰি দেখুৱাইছিলোঁ তোমালোকক ইয়াৰ আগৰ পাৰ্টত সকলোৱে চাবা বস্তুৰ সুষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি সদায় সৰলৰেখা হয় এডাল সৰলৰেখা যিহেতু দেখা গৈছে বস্তুৰ বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি সদায় কি হয় বক্ৰৰেখা হয় এইখিনি আমি দেখুৱাইছিলোঁ তোমালোকক আৰু বস্তু এটাৰ দূৰত্ব সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য দিবা যে বস্তু এটাৰ দূৰত্ব সময় লেখ অক্ষৰেখাৰ সমান্তৰাল
এডাল হৰলেখা হ'লে বস্তুটো কি হয় স্থিতিশীল অৱস্থাত থাকিব। ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা, যে বস্তু এটা দুটি সময় অক্ষৰ সমান্তৰাল এডাল হৰলেখা বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা? আগৰটো দূৰত্ব সময়ৰ লেখ আছিলে, ইয়াৰ আগৰটো এতিয়া এইটো দ্ৰুতি আৰু সময়ৰ লেখ। তেতিয়া কি হৈছে বস্তু এটা দুটি সময়ৰ লেখ অক্ষৰ সমান্তৰাল এডাল হৰলেখা হ'লে বস্তুটো কি হ'ব সুষমভাৱে গতি কৰি থাকিব, সুষমভাৱে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিব তাৰমানে। ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা, যে বেগ সময়ৰ লেখ এডাল তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো কি? গতিকে বেগ সময়ৰ লেখ এডাল তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো হ'ল গতিশীল বস্তু এটাই অতিক্ৰম কৰা দূৰত্ব। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত ইমানতে সামৰিছোঁ আৰু ইয়াৰ পাছত আমি পাছৰখিনি প্ৰশ্ন আলোচনা কৰিম পাছৰ পাৰ্টত। সকলোৱে মোৰ ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে লাইক কমেণ্ট কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।